হেল্ল' গাইজ, কি খবৰ? এতিয়া আহিছোঁ আমি পথাৰলৈ ভাত দিবলৈ, কাৰণ মাটি ৰুই আছে আমাৰ। আৰু দেহা মই দেউতাক আহিছোঁ পথাৰলৈ। আৰু এইফালে এইটো হৈছে আমাৰ পথাৰৰ মাজৰ ৰাস্তা। এয়া ৰাস্তা কিছু দূৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ মানেই হ'ব। আৰু এইফালে এয়া এইটো ৰাস্তাৰে গৈ গৈ সেইয়া আমাৰ মাটি ৰুই আছে, তাত মই ভাত দিবলৈ আহিলোঁ আৰু অকণমান ভিডিঅ' কৰিলোঁ। আৰু এইফালে ৰাস্তাটোৰ দুই কাষে মানে বহুত সাঁচি গছ, ঔটেঙা, আম যিকোনো গছ ৰুই থোৱা আছে। আৰু এয়া লিখি থৈছে গছবিলাকত গৰু বাটৰ চাচি নামঘৰলৈ দান। আচলতে কোনোবাই চুৰ কৰি নিয়ে বুলি এনেকৈ লিখি দিছে। ভালেই কৈছে, ভাল পদক্ষেপ। এনেদৰে থাকিলেহে গছবিলাক থাকে, নহ'লে কোনোবাই কাটি লৈ যায়। কিন্তু এজোপা হৈছে ঔটেঙা গছ। আৰু এনেকৈ ৰাস্তাটোৰ দুয়োপাৰে বিভিন্ন ধৰণৰ গছ আছে, তেতিয়াহে ৰাস্তাটো ধুনীয়া হৈ থাকিব, কাৰণ পথাৰৰ মাজৰ ৰাস্তা হয়তো খহি যাব পাৰে। আৰু সেয়া আমাৰ মাটি। এয়া ভাল লাগে এনেকৈ পথাৰলৈহে। অৱশ্যে পথাৰত মাটি ৰুই ভাল পাওঁ, কিন্তু এতিয়া সময়ৰ অভাৱ, কাৰণ ঘৰত ৰন্ধা বঢ়া কৰি ঘৰৰ চাৰ্জ মাৰি পথাৰলৈ আহিবলৈ সময় নহয়। কিন্তু সেইবাবে ভাত খাবলৈ দিবলৈ আহোঁতে অকণমান পথাৰত সময় কটাওঁ। আৰু এয়া ভিডিঅ' অকণমান কৰিলোঁ। আৰু এয়া আমাৰ মুকলি মাটি পথাৰ বুলি কয়। সেয়া দেহা উঠি আছে গছৰ ওপৰত। গছত উঠিব নাজানে বাৰু, তথাপিতো সেয়া অকণমান গছৰ ওপৰত উঠিছে। এইফালে পৰিবা। আৰু এয়া এইখিনিত অৱশ্যে গছ নাই, তথাপিতো এজোপা সাঁচি গছ আছে। আৰু সেইজোপা কি গছত উঠি আছা? এজোপা দেহা উঠি আছে জলফাই গছত। সেইজোপা যেতিয়া আমি ধান দাবলৈ আহোঁ তেতিয়া জলফাই পাৰি খাব পৰা হয়। আৰু এয়া জলফাই ফুলিছে। আৰু এয়া আমাৰ দেহা গছত উঠিবলৈ শিকিছে, পৰিবা হ'লে দেই। আৰু সেইফালে সেয়া মাটি ৰুই আছে মানুহকেইজনে। ভাত খাই এতিয়া আকৌ ৰুবলৈ আৰম্ভ কৰিব। আৰু এতিয়া আমি ঘৰলৈ যাম, আকৌ আবেলি ভাত দিব লাগিব। এতিয়া ৰাতিপুৱাৰ ভাতটো দিলোঁ আৰু অকণমান ভিডিঅ' কৰিলোঁ। আৰু চবফালে এয়া ট্ৰেক্টৰে হাল বাইছে, এইফালে পাৱাৰটিলাৰে হাল বাইছে। সকলোবিলাক খেতিত, যিহেতু শাওণ মাহ, গতিকে খেতিত ব্যস্ত হৈ পৰিছে। আৰু ভাল লাগে, পথাৰলৈ নাহিলেহে বেয়া লাগে। মানে শাওণ মাহত ঘৰৰ ভিতৰত সোমাই থাকিবলৈ মন নাযায়েই। গতিকে খেতি অৱশ্যে আমাৰ সামৰণি পৰিব, আগতীয়া খেতি। আৰু সেইবাবে অকণমান ভিডিঅ' কৰিলোঁ। আৰু এই ৰাস্তাটোৰ দুই কাষে যে গছবিলাক ৰুইছে ধুনীয়াকৈ, মানে লিখি দিছে গছত, সেইবিলাক সকলোবিলাক কৰিছে আমাৰ ওচৰৰে খগাই দা বুলি দাদা এজনে। সঁচাকৈ খুব ধুনীয়া কৰি পেলালে। আগতে বোলে ৰাস্তাটো খুব বেয়া আছিলে, কিন্তু তেওঁ ৰাস্তাটো বান্ধি নিজে এই গছ চছবিলাক ৰুলে। আৰু এতিয়া সঁচাকৈ গৈ খুব ভাল লাগে। আৰু ইয়াত তেওঁ ধুনীয়াকৈ বেঞ্চ এখনো বনাই দিছে। ইয়াতে দেহা মই অকণমান ৰিলচ এটাও বনালোঁ। আৰু চানচতে খুব ধুনীয়া জেগা, একদম বতাহ মাৰি থাকে আম এজোপাৰ তলতে। তাৰপিছত আহিলোঁ ইয়াৰ ঘৰলৈ। আৰু ঘৰৰ ওচৰৰ কাষতে মাটি ৰুইছিলে, গতিকে ৰৈ থাকিব নোৱাৰিলোঁ আৰু নামি গ'লোঁ। দেহাও নামি গ'ল। আৰু খেতিৰ সামৰণি পৰিলে, অকণমান ৰুলোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আৰু এইবাৰ আমাৰ খেতি এনেকৈ সামৰণি মাৰিলোঁ। আৰু এয়া চাওক, ঘৰৰ একেবাৰে কাষতে খেতি শেষ কৰা হ'ল। আৰু সেইবাবে দেহা আৰু মই দুয়োটাই একদম ধুনীয়াকৈ ভুই ৰুলোঁ। আৰু এয়া আপোনালোকলৈ আমাৰ এইবাৰ খেতি অকণমান ভিডিঅ' আগবঢ়ালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। ফচি গলি থৈ দিয়া, পথাৰত নমাই থবা খালি।